অৰুণোদয় আঁচনিলৈ খুবই গুৰুত্বপূৰ্ণ এটা আপডেট ওলাইছে। যদি আপোনালোকে আগৰ পৰাই অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল, লগতে আপোনালোকে নতুনকৈ অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছিল, তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে, তেনে ক্ষেত্ৰত পেজটো ফলো কৰি নিশ্চয় শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। এতিয়া কথা হ'ল যে আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে দুৰ্গা পূজাৰ পাছত অৰ্থাৎ 7 অক্টোবৰৰ দিনা কিন্তু আপোনালোকে অৰুণোদয় 3.0 ৰ জৰিয়তে টকা লাভ কৰিব। এতিয়া এই টকা যে আপোনালোকক দিয়া হ'ব, ইয়াৰ মাজতে কিন্তু বহুতৰ কোৱেশ্চন এটা কমেন্ট কোৱেশ্চন বহুতেই কৰি আছে, আৰু সেয়া হ'ল যে আপোনালোকে একেলগে 2 মাহৰ বা 3 মাহৰ টকাটো লাভ কৰিবনে নাই। কিয়নো ইতিমধ্যে কিন্তু আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে আগষ্ট মাহৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ মাহৰ টকাও আপোনালোকে লাভ কৰা নাই। 17 ছেপ্টেম্বৰৰ টকা দিব বুলি কৈছিল, কিন্তু 17 ছেপ্টেম্বৰ গ'ল, 25 ছেপ্টেম্বৰ গ'ল, আৰু এতিয়া নতুনকৈ 7 অক্টোবৰ ডেটটো ফাইনেল কৰা হৈছে। এতিয়া আপোনালোকে 7 অক্টোবৰ দিনাখন আপোনালোকে এই 3 মাহৰ সম্পূৰ্ণ টকা লাভ কৰিব নাই, এই বিষয়ে আপোনালোকৰ মনত বহুতৰে কোৱেশ্চন এটা ৰৈ আছে। এতিয়া কথা হ'ল যে আপোনালোকে বিষয়টো হয়তো বহুতেই জানে আৰু বহুতেই নাজানে, তো কথাটো মই আপোনালোকক এতিয়া ক্লিয়াৰ কৰি আছোঁ যে এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা কেতিয়াও এনেকুৱা হোৱা নাই যে অৰুণোদয় আঁচনিৰ এটা কিস্তিৰ লগতে আন এটা কিস্তি অৰ্থাৎ 2-3টা কিস্তিৰ টকা একেলগে দিয়া দেখা পোৱা যোৱা নাই, এতিয়ালৈকে যোৱা নাই। অৰ্থাৎ এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা কেতিয়াও একেলগে 2টা কিস্তি, 2টা মাহৰ কিস্তি বা 3টা মাহৰ কিস্তি অৰুণোদয় আঁচনিৰ জৰিয়তে দিয়া নাই। কিন্তু যি PM কিষাণ সন্মান যোজনা আছিল, সেইটো কিন্তু বেলেগ, আৰু সেইটো কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি, আৰু তাতে কিন্তু দেখিবলৈ গৈছে বহুত সেই আঁচনিটো দেখা পাইছে। কিন্তু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ ভিন্ন। অৰ্থাৎ আপোনালোকে যিসকলে নেকি অৰুণোদয় আঁচনিৰ লগতে যি সুলভ ইন্ধন আঁচনিৰ ফৰ্মখন ফিল আপ কৰিছিল, সেইসকলে 1500 টকা লাভ কৰিব, আৰু যিসকলে সুলভ ইন্ধনৰ আঁচনিৰ ফৰ্মখন ফিল আপ কৰা নাই, সেইসকলে 1250 টকা, অৰ্থাৎ এটা কিস্তিৰ ধন আপোনালোকে অহা 7 অক্টোবৰ তাৰিখে লাভ কৰিব। গতিকে আগৰ আপোনালোকে আপডেটটো জানিব পাৰিলে, যদি জানিব ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব, আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ পেজটো ফলো কৰিবলৈ পাহৰি নাযাব।